এটা কথা খুব চৰ্চিত হৈ আছে যে কৃষক আন্দোলনে সফলতা লাভ কৰিলে তিনিখন গুৰুত্বপূৰ্ণ কৃষি বিল প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই উঠাই ল'লে আৰু এইটোৱে আমাৰ কা আন্দোলনক এটা শক্তি দিছে। গতিকে নতুনকৈ হয়তো কা আন্দোলন গঢ় লৈ উঠিব পাৰে। এই কথাটো ছ'চিয়েল মিডিয়াত ইতিমধ্যে চৰ্চিত হৈ আছে। কিন্তু মই ভাবোঁ যে কি আন্দোলন? কা আন্দোলনৰ মূল কথাটো আমাক কোৱা হৈছে যে আমাৰ ভাষা সাহিত্য প্ৰত্যাহ্বানৰ সন্মুখীন। এই প্ৰত্যাহ্বান ৰোধ কৰিব পাৰোঁ। এই প্ৰত্যাহ্বানটো আমি ৰোধ কৰিব লাগিব। গতিকে আমাৰ সৈনিক ক'ত? অলপ আগতে সভাপতি মহোদয়ৰ লগত সেই কথাটোকে ভাবিছোঁ যে আজি অসমীয়া কিতাপ পঢ়িবলৈ মানুহ নোহোৱা হৈছে, অসমীয়া চৰ্চা কৰিবলৈ মানুহ নোহোৱা হৈছে। এনেকুৱা এটা পৰিস্থিতিত যদি এটা আন্দোলন হয়ও, এই আন্দোলনটোৱে অসমীয়া ভাষা সাহিত্যক কিমান দূৰ সুৰক্ষিত কৰিব। আমি সিদিনা অলপতে বিশ্ববিদ্যালয়ত এটা অনুষ্ঠান কৰিছোঁ যে আপোনাৰ ডিজিটেল মাধ্যমত অসমীয়া ভাষাৰ চৰ্চা। অসমীয়া ভাষাটো কিয় ডিজিটেল মাধ্যমত চৰ্চা কৰিব লাগে? অসমীয়া বুলি নহয়, যিকোনো আমাৰ ইণ্ডিজিনাছ লেংগুৱেজবিলাক আমি কিয় ডিজিটেল মাধ্যমত চৰ্চা কৰিব? কাৰণ এতিয়া আমি দেখিছোঁ যে লাহে লাহে মোডবিলাক সলনি হ'বলৈ আৰম্ভ কৰিছে। মানুহে এতিয়া নতুন চামৰ ল'ৰা ছোৱালী তেওঁলোক ডিজিটেল মাধ্যমৰ প্ৰতি বেছি আকৰ্ষিত। আৰু আমি যে কৈছোঁ যে আমাৰ ভাষাটো ক'তো নাথাকে, আমাৰ ভাষাটো থাকিবৰ কাৰণে ডিজিটেল মাধ্যমবিলাকত থাকিব লাগিব। অৰ্থাৎ আমি লিখিব লাগিব সেই মাধ্যমবিলাকত। সেইকাৰণে যিবোৰ ল'ৰা ছোৱালীয়ে আজিকালি ফেচবুকে বা ছ'চিয়েল মাধ্যমত লিখি থাকে, তেওঁলোকে বৰ বেয়া কাম কৰা নাই। অসমীয়াত যদি তেওঁলোকে লিখিছে, তাৰমানে অসমীয়া ভাষাটো ডিজিটেল মাধ্যমত ৰেজিষ্টাৰ হৈছে। বেছি বেছিকৈ যদি আমি লিখোঁ, তেতিয়া বেছি বেছিকৈ সেইটো প্ৰচাৰ হ'ব আৰু বেছি বেছিকৈ গ্ৰহণযোগ্যতা বাঢ়িব। কিন্তু কি ধৰণে তাক বঢ়াব লাগিব? তাকতো এটা ইতিবাচক, এটা পৰিকল্পিত প্ৰচেষ্টাৰ মাজেৰে লৈ যাব লাগিব। আমি ইজনে সিজনে তৰ্ক বিতৰ্ক কৰা, ট্ৰল কৰা, এই ধৰণৰ নিউজ পাতিবিলাকেই ছ'চিয়েল মিডিয়াত লিখি থাকিম, নে আমি কিছু পৰিকল্পিতভাৱে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চা কৰিম? এতিয়া ধৰক আমি সিদিনা যিটো অনুষ্ঠান কৰিছিলোঁ, তাত আমি কেইজনমান ল'ৰা মাতিছোঁ, তেনেই সৰু সৰু ল'ৰা। এজন গণিতৰ শিক্ষক আছিল তেজপুৰত, তেওঁ আহিছিলে, আৰু কেইজনমান সৰু ল'ৰা। তেওঁলোকে উইকিপিডিয়াত কেনেকৈ অসমীয়া লিখিব লাগে সেই সম্পৰ্কত শিকাইছে। আমি শিকিছোঁ। আমি যিহেতু নাজানো, গতিকে আমি সকলোৱে তেওঁলোকৰ ক্লাছ লৈছোঁ যে কেনেকৈ উইকিপিডিয়াত লিখিব লাগে। এতিয়া উইকিপিডিয়াত যদি আমি পৰিকল্পিতভাৱে লিখোঁ, ধৰক আজি নলবাৰী অঞ্চলে কামিনী শৰ্মা শাস্ত্ৰীৰ কথাটো যদি উইকিপিডিয়াত থাকে, তেতিয়া আপুনি কামিনী শৰ্মা শাস্ত্ৰী বুলি মাৰিলে অসমীয়া উইকিপিডিয়াত কামিনী শৰ্মা শাস্ত্ৰীক দেখিবলৈ পাব। সেইটোতো আমাক লাগিব। সেই কামবিলাক কৰাৰ কিন্তু আমাৰ সময় আহিছে। সেইবোৰ যদি আমি পুনৰ নকৰোঁ, আমি কিন্তু কৃষক আন্দোলন সফল হৈছে, কৃষি বিল ৱাপছ হৈছে, এইটো ভাল কথা। কিন্তু আমাৰ কা আন্দোলন যদি কেতিয়াবা সফলো হয় বা আন্দোলন এটা গঢ় লৈ উঠে, তেতিয়াও কিন্তু কোনো লাভালাভ নহ'ব। কাৰণ আপোনালোকে দেখিছে যে আমি ভাষা সাহিত্যত আৰু চিঞৰি চিঞৰি কোনোবাই ৰক্ষা কৰিব নোৱাৰে। ভাষা সাহিত্যৰ প্ৰতি সেই প্ৰেম, সেই আগ্ৰহ মানুহৰ লাগিব। এতিয়া ধৰক আজি আমি পৃথিৱীৰ ভাৰতবৰ্ষৰ ভাষাবিলাকৰ ভিতৰত আমি দেখিছোঁ যে তামিল ভাষাৰ এটা বিশেষ গুৰুত্ব আছে। চাউথ ইণ্ডিয়ান লেংগুৱেজ হিচাপে তামিল ভাষাই পৃথিৱীৰ বিভিন্ন ঠাইত ধৰক স্থান পাইছে। এতিয়া যদি আপুনি তামিল ভাষাৰ মানুহবিলাকৰ স্পিৰিটটো দেখে বা অনুভৱ কৰে, আপুনি আচৰিত হৈ যায়। আমাৰ ডিপাৰ্টমেণ্টত এজন তামিল ভাষাৰ অধ্যাপক আছে। এতিয়া আমাৰ বিভাগৰ যিটো আমাৰ পাঠ্যক্ৰম আমি পঢ়াওঁ MA, সেই পাঠ্যক্ৰমত এখন পেপাৰ আমি তামিল পেপাৰ পঢ়াওঁ। তামিল ভাষা সাহিত্যৰ এটা চৰ্চা হয় আমাৰ ডিপাৰ্টমেণ্টত। এতিয়া আমাৰ প্ৰথম বেটছৰ ছোৱালী, আপোনালোকৰ নলবাৰীৰ ছোৱালী, তাই তামিল শিকিলে, অলপ অলপকৈ ক'ব পৰা হ'ল, তামিল ভাষাত তাই গান গাব পৰা হ'ল, তাৰপিছত তামিল কিতাপ এখন ট্ৰেন্সলেট কৰিলে, আৰু তামিল ভাষাতে তেওঁ PhD কৰাৰ কাম আৰম্ভ কৰিলে। এই খবৰটো যেতিয়া তামিলনাডুলৈ গ'ল, তেওঁলোকৰ তামিল ভাষা ডেভেলপমেণ্ট এটা চেণ্টাৰ আছে। সেই চেণ্টাৰত তেওঁলোকে ক'লে যে এইটো অসমীয়া ছোৱালীয়ে তামিল ভাষাত PhD কৰিবলৈ ওলাইছে, এইটো বৰ ডাঙৰ কথা। তেওঁ কেনেকুৱা ধৰণৰ ছোৱালী, তেওঁৰ মানে অৱস্থা কেনেকুৱা, মানে অৰ্থনৈতিক অৱস্থা কেনেকুৱা, মোটামুটি ধৰণৰ, লেপটপ আছে নে নাই কাম কৰিবলৈ, বোলে নাই। তেতিয়া লগে লগে সেই তামিল ভাষা চেণ্টাৰৰ ডাইৰেক্টৰজনে নিজৰ আলমাৰীটো খুলি
ল্যাপটপ এটা দি দিছে আমাৰ প্ৰফেসৰজনক এই ল্যাপটপটো তেওঁ উপহাৰ দিবা কাৰণ তেওঁ তামিল ভাষাত কাম কৰিছে এইটো তেওঁৰ স্পিৰিট আমাৰ ডিপাৰ্টমেন্টত যিটা ল'ৰা ছোৱালী তামিল পঢ়ে তামিল মানে অ আ ক খ শিকে প্ৰেক্টিকেলি আৰু সাহিত্যৰ বুৰঞ্জীটো অলপ পঢ়ে এও আমাৰ তাত যিজন ডিপাৰ্টমেন্টৰ টিচাৰ আছে তেওঁ তামিলনাডুলৈ এখন চিঠি লিখে যে এনেকৈ অসমত তামিল ভাষা পঢ়াৰ ব্যৱস্থা আছে 1 নম্বৰৰ তামিল তেওঁলোকে পঢ়ে কিন্তু আমিতো অলপ এনকাৰেজ কৰিব লাগে তামিলনাডু গভৰ্ণমেণ্টে তেতিয়াহে তেওঁলোকে পঢ়িব গতিকে তেওঁলোকক এটা স্কলাৰশ্বিপ দিলে ভাল এও এজন সাধাৰণ মানুহ চাব দেই তেওঁ যদি সাধাৰণ নহ'লেহেঁতেন তেওঁ তামিলনাডুতে প্ৰতিপত্তি বিস্তাৰ কৰি থাকিব পাৰিলেহেঁতেন তেওঁ চাকৰি বিচাৰি অসমলৈ নাহিলেহেঁতেন তেনেই সাধাৰণ ল'ৰা তেওঁ এখন সাধাৰণ চিঠি লিখিলে তামিলনাডু গভৰ্ণমেণ্টলৈ তামিলনাডু গভৰ্ণমেণ্টে ইমিডিয়েটলি কেবিনেট ডিচিশ্যন ল'লে যে গুৱাহাটী বিশ্ববিদ্যালয়ত যিকেইজন ল'ৰা ছোৱালীয়ে তামিল পঢ়িব তেওঁলোকক সদায় এটা স্কলাৰশ্বিপ দিয়া হ'ব তেওঁলোকৰ টোটেল ফিজ আৰু হোষ্টেল ফিজ এইটো আমি তামিলনাডু গভৰ্ণমেণ্টে গতিকে ভাষাটো জীয়াই থাকিবলৈ তেনেকুৱা ধৰণৰ এটা স্পিৰিট মানুহৰ লাগিব তেতিয়াহে আমাৰ ভাষা সাহিত্য জীয়াই থাকিব স্বাভাৱিকভাৱে আমি এটা সমস্যা পাইছোঁ এনেকুৱা এটা সমস্যাৰ সন্মুখত এইসকল ব্যক্তি কামিনী শাস্ত্ৰীৰ দৰে এজন ব্যক্তি যিগৰাকী ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ সেৱা কৰিছে গোটেই অঞ্চলটোত গীত মাতৰ চৰ্চা কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তেখেতৰ নাটকৰ পৰা আৰম্ভ কৰি বিভিন্ন কিতাপ পত্ৰ মই পঢ়িছোঁ গতিকে চেষ্টা অনবৰত কৰি আছে সেই সময়লৈকে এতিয়া আজিৰ তাৰিখত তেখেতে অসুস্থ কিন্তু তথাপি ভাষা সাহিত্যৰ প্ৰতি সেই টান সেই আগ্ৰহ লৈ কাম কৰি আছে মোৰ ভাল লাগে এটা কথা ভাবি মই আপোনালোকক কওঁ যে তেখেতে যেতিয়া সাহিত্যিক পেঞ্চন লাভ কৰিলে সেই সভাখনত ময়ো আছিলোঁ সিলেকশ্যন কমিটি আৰু আপোনালোকে এইটো কথা জানে যে যেতিয়া আমি অসমীয়া সাহিত্য সন্মিলনী আৰম্ভ কৰিছিলোঁ তেতিয়া কিছু জেগাত মই এইটো এটা জেনেৰেল ডিচিশ্যন বুলি নকওঁ কিন্তু কিছু জেগাত অসম সাহিত্য সভাৰ পৰা এটা বাধা আছে সেই সময়ত কিন্তু কামিনী শাস্ত্ৰীয়ে অতি সাহসেৰে নলবাৰী জিলাত অসমীয়া সাহিত্য সন্মিলনী কাম কৰিবলৈ ওলাইছিল আৰু আপোনালোকে জানে যে সাধাৰণতে এই সাহিত্যিক পেঞ্চন বা এইবিলাকৰ সিলেকশ্যনৰ ক্ষেত্ৰত চৰকাৰৰ মানুহৰ লগত অসম সাহিত্য সভাৰ সভাপতি বা সম্পাদক থাকে তেওঁলোকেহে সিদ্ধান্ত লয় এইবাৰ কিবা তাৎপৰ্যপূৰ্ণভাৱে অফিচিয়েলি ইউনিভাৰ্চিটিৰ পৰা এজন প্ৰতিনিধি বিচাৰিছিল আৰু মই গৈছিলোঁ আৰু মই যেহেতু জানো যে এই কথাটো এনেকুৱা ধৰণৰ এটা কথা থাকে গতিকে মই মোৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ নাম এটা দিবলৈ সাহস কৰা নাছিলোঁ কাৰণ কথা আছে তেখেত সন্মিলনীৰ মানুহ মই সন্মিলনীৰ মানুহ গতিকে মই ভাবিছোঁ যে মই কথাটো ক'লে যেতিয়া বায়াছনেছ থকা বুলি ভাবিলোঁ কিন্তু মোৰ ভাল লাগিল এইটো কথা যে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি কুল শইকীয়া ডাঙৰীয়া তেখেতে সভাখনত সোমাই মোক ক'লে যে বৰাদেউ মই সাহিত্য সভাৰ সভাপতি আসন যদিও লৈছোঁ মইতো পুলিচৰ চাকৰিত আছিলোঁ গতিকে মই সাহিত্য পঢ়িছোঁহে বহু মানুহক মই চিনি নাপাওঁ কিন্তু গতিকে আপুনি কোনোবা থাকিলে মোক আঙুলিয়াই দিব প্ৰত্যেকখন জিলাৰ লিষ্ট যেতিয়া চাই গৈছোঁ তেতিয়া স্বাভাৱিকভাৱে নলবাৰী জিলাখন অহাৰ লগে লগে তেখেতে কিন্তু মোক নিজেই ক'লে এই এখেত মানুহজনৰ নাম মই শুনি আছোঁ শাস্ত্ৰী ডাঙৰীয়া এখেতৰ বিষয়ে আপুনি কি জানে মই ক'লো যে মই জানো তেওঁ ভাল কাম কৰি আছে আপোনালোকে বিবেচনা কৰিলে কৰিব পাৰে আৰু তেতিয়া তাত উপস্থিত হ'ল হৃষিকেশ গোস্বামী ডাঙৰীয়া CMৰ তেতিয়া উপদেষ্টা আছিলে হৃষিকেশ মই দাদা বুলি মাতো তেখেত সোমাই আহি পেলাই ক'লে কাৰ কথা কৈছা মই বোলে নলবাৰী কামিনী সমাজ শাস্ত্ৰীৰ কথা কৈছোঁ এইটো দিব লাগে দেই ভাল মানুহ মই জানো গতিকে মই তাত অসমীয়া সাহিত্য সন্মিলনী বুলি এডভোকেচি কৰিব লগা হোৱা নাই মই ক'ব লগা হোৱা নাই শৰ্মাদেৱৰ নিজৰ কৰ্মৰ গুণে অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ চকুত তেখেত কৰিছে অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰথমগৰাকী নলবাৰী জিলাৰ সভাপতি হোৱা স্বত্তেও কিন্তু তেখেতৰ সাহিত্যিক পেঞ্চনটো ফাইনেল কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিয়ে আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে সহায় কৰিছে সেইটো মই ভাবোঁ আটাইতকৈ বাহাদুৰি সেইটো বাহাদুৰি কথা গতিকে সেই ধৰণে তেখেত আজি অসমৰ এটা গুৰুত্বপূৰ্ণ সন্মান পাবলৈ সক্ষম হৈছে আৰু অসমীয়া সাহিত্য সন্মিলনীৰ নলবাৰী জিলাই অতি সঠিকভাৱে তেখেতৰ এখন অভিনন্দন গ্ৰন্থ উলিয়াব লাগে বুলি ভাবিছে আৰু আজিৰ এই অনুষ্ঠানত নলবাৰী জিলাৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি তেখেতক অভিনন্দন জনাইছে এইটো মই ভাবোঁ এটা শুভ পৰম্পৰা আপোনালোকৰ উৎকৰৰ যিসকল ইয়াত উপস্থিত আছে তেখেতসকলৰ মনত পৰিব পাৰে
যে নলবাৰী অঞ্চলৰ আন এগৰাকী অতি গুৰুত্বপূৰ্ণ ব্যক্তি আমাৰ মাজৰ পৰা হেৰাই যোৱা হৰিনাথ শৰ্মাদেৱক আমি আমাৰ অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সন্মান সন্মিলনীৰ সদস্য বৰেণ্য সন্মান আগবঢ়াইছিল। আৰু এই সদস্য বৰেণ্য সন্মান আগবঢ়োৱাৰ দিনা নাট্যমঞ্চত আছিলে মিটিংখন। নাট্যমঞ্চ সম্পূৰ্ণভাৱে ভৰি আছিল আৰু দীঘলীয়া শোভাযাত্ৰা হৈছিল। শোভাযাত্ৰাৰ শেষত হৰিনাথ শৰ্মাদেৱৰ এই সম্বৰ্ধনা অনুষ্ঠানত 50টাৰো অধিক সংগঠন আৰু ব্যক্তিয়ে হৰিনাথ শৰ্মাদেৱক সম্বৰ্ধনা জনাইছে। গতিকে এই যে ৰাজহুৱা এটা সম্বৰ্ধনা, এটা অভিনন্দন, এটা আন্তৰিকতা প্ৰকাশৰ এটা প্ৰচেষ্টা, এইটো অসমীয়া সাহিত্য সন্মিলনী কৰিব পৰাই চেষ্টা কৰিছে। যে এজন ব্যক্তিক তেখেতৰ জীৱিত কালত তেখেতৰ গুণমুগ্ধসকলে যদি এবাৰ ৰাজহুৱাভাৱে লগ পায়, ৰাজহুৱাভাৱে এবাৰ অভিনন্দন জনাব পাৰে, এখন গামোচা দিব পাৰে, এটা আন্তৰিকতা প্ৰকাশ কৰিব পাৰে, তেতিয়াহ'লে তেখেতৰ প্ৰতি এটা যথাযথ দায়িত্ব আমাৰ পালন কৰা হয় সমাজত। আৰু তেখেতেও এটা মনোবল পায় যে আজি অন্তত তেখেতে যিখিনি কাম কৰিছে সেই কামৰ স্বীকৃতি স্বৰূপে আজি নলবাৰী জিলাৰ জ্যেষ্ঠ ব্যক্তিসকলে তেখেতক ইয়াত আদৰণি জনাইছে, সন্মান জনাইছে। মানুহৰ ইয়াতকৈ ডাঙৰ প্ৰাপ্তি একো নহয়। কাৰণ যিসকলে সাহিত্য সংস্কৃতি সেৱা কৰিম বুলি আহে সঠিক অৰ্থত তেওঁলোকে নিশ্চয় এই কথা জানে যে এই পথ বৰ সুগম নহয়, আৰু এই পথ সাধাৰণতে অৰ্থ সম্পদৰ পথ নহয়। গতিকে বহু কিবা বিচাৰি তেওঁলোক আহে তেনেকুৱা কথা নহয়। কিন্তু মানুহে যেতিয়া ভাল পালো বুলি কোনোবাই কয়, আপোনাৰ গল্পটো কৰি ভাল পালো, আপোনাৰ নাটখন চাই ভাল পালো, এখন গামোচা কোনোবাই দিয়ে, সেইখিনি পৰম প্ৰাপ্তি বুলি এইসকলে গ্ৰহণ কৰে। আৰু এই প্ৰাপ্তি যেতিয়া ৰাজহুৱা হয় তেতিয়া সি মনোবল বৃদ্ধি কৰে। মই ভাবিছো আজিৰ অনুষ্ঠানটোৱে শাস্ত্ৰীদেৱৰ মনত নিশ্চয় বল দিব, তেখেতক এটা নতুন সাহস দিব, নতুন প্ৰেৰণা দিব, আৰু তেখেত দীৰ্ঘদিন জীয়াই থাকক, ভালদৰে থাকক, সুস্থ হৈ থাকক আৰু ভালকে কাম কৰক, সেইটোৱে আমি আশা কৰিছো। পুনৰবাৰ নলবাৰী জিলা সাহিত্য সন্মিলনীক ধন্যবাদ জ্ঞাপন কৰিছো। মই ভাবো যে গ্ৰন্থখন সম্পৰ্কত মই দীঘলীয়া কথা নকওঁ, আপোনালোকে গ্ৰন্থখন পঢ়িব। বিভিন্ন ব্যক্তিয়ে শাস্ত্ৰীদেৱৰ সম্পৰ্কত মূল্যায়ন কৰিছে আৰু তাৰ লগতে ব্যক্তিগত আলাপ আলোচনাও লিখিছে। মই সূচীপত্ৰটো কৈ দিছো, আপোনালোকে গ্ৰন্থখন নিশ্চয় পঢ়িব। ইয়াতে শ্ৰদ্ধেয় বীৰেন ভট্টাচাৰ্যদেৱে লিখিছে সাহিত্যিক পেঞ্চনাৰ কামিনী শৰ্মা শাস্ত্ৰী আৰু মোৰ অনুভৱ। নলবাৰী জিলা অসমীয়া সাহিত্য সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি মাননীয় কামিনী শৰ্মা শাস্ত্ৰী চক্ৰৱৰ্তী ডাঙৰীয়াই লিখিছে। আন্তৰিক অভিনন্দন কামিনী শৰ্মা শাস্ত্ৰীলৈ নগেন্দ্ৰনাথ ভট্টাচাৰ্যই লিখিছে। তাৰপিছত অশ্বিনী কুমাৰ শৰ্মাদেৱৰ আৰ্টিকল আছে, ঈশ্বৰ গোস্বামী, প্ৰেমদেৱ শৰ্মা, উমেশ চন্দ্ৰ শৰ্মা, জ্যোতি গোস্বামী, কৈলোকনাথ শৰ্মা, নুৰ বক্স আলী, দধিৰাম ডেকা, দীনেশ চক্ৰৱৰ্তী, দীনমণি ভাগৱতী, মই ডক্টৰবিলাক কোৱা নাই আৰু সকলোৱে চিনি পায়, মুকুল শৰ্মা, ভূপেন কুমাৰ দাস, ৰাধাকৃষ্ণ চক্ৰৱৰ্তী, উমেশ বৰ্মন, ভূপেন শৰ্মা, ৰামকৃষ্ণ শৰ্মা, ধীৰেন্দ্ৰনাথ শৰ্মা, উমেশ দত্ত, খগেন্দ্ৰ গোস্বামী, জিতেন্দ্ৰনাথ শৰ্মা, অপূৰ্ব কুমাৰ চক্ৰৱৰ্তী, যোগেশ চন্দ্ৰ দাস, হিতেশ বৈশ্য, সৰলা দেৱী, পাৰ্বতী মেধি, নৰেন্দ্ৰনাথ গোস্বামী, দিলীপ বৰ্মন, ৰেণু দেৱী, অপৰ্ণা দেৱী, উৎপল কুমাৰ ভাগৱতী, হিমাংশু শৰ্মা, ডক্টৰ গীতুমণি শৰ্মা, যোগেন্দ্ৰনাথ সিং, বসন্ত কুমাৰ হালৈ, টিম্পু শৰ্মা, ডক্টৰ শিখামণি শৰ্মা, এইসকলে ইয়াত লিখিছে। গতিকে এই গ্ৰন্থ এখন অতি উৎপাদক গ্ৰন্থ বুলি আমি সকলোৱে আশা কৰিব পাৰোঁ। গ্ৰন্থখন আপোনালোকৰ হাতত তুলি দিলোঁ আৰু ইমানখিনি সময় আপোনালোকে